ছাত্ৰছাত্ৰীসকল তোমালোকৰ বছৰিকা পৰীক্ষা আহি পালে আৰু সেইবাবে মই এখন যোৱা বছৰৰ কুৱেশ্যন পেপাৰ আলোচনা কৰিম য'ৰ পৰা তোমালোকৰ মেক্সিমাম কমন পৰিব ছাত্ৰছাত্ৰীসকল আগে পিছে দেখা যায় যে আগৰ যিবিলাক কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা মেক্সিমাম খিনি কমন পৰে গতিকে ছাত্ৰছাত্ৰীসকল তোমালোকে লাষ্টলৈকে চাবা তোমালোকক কমন পৰিব কমন পৰাটো 100% চিয়ৰ অৰ্থাৎ তোমালোকে ইয়াৰ পৰা কমন পৰিবই গতিকে এইখন হৈছে ফুল মাৰ্কছ 100 মাৰ্কছৰ কুৱেশ্যন আমি 50 মাৰ্কছৰ ইতিমধ্যে আপলোড কৰিছো টাইম থাকে 3 আৱাৰ্ছ অৰ্থাৎ 3 ঘণ্টা সময় থাকে ছাত্ৰছাত্ৰীসকল তাৰ আগতে তোমালোক ভাল খবৰ এটা দিব বিচাৰিছো এটা ভাল খবৰ তোমালোকৰ বাবে কিয়নো তোমালোকে এতিয়া 12 দিনত বহুত পইচা দিব নালাগে টিউচনৰ নামত তোমালোকে টিউচনৰ কাৰণে হাবাথুৰি খাই যাবও নালাগে এতিয়া তোমালোকে ঘৰতে বহি টিউচন কৰিব পাৰিবা ছাত্ৰছাত্ৰীসকল মাত্ৰ মোবাইল ফোনটো হ'লে হ'ল গতিকে তোমালোকৰ সুবিধা হৈছে কষ্ট ৰাহি হ'ব পইচাৰ কমত পাবা মাত্ৰ 99 টকাত গতিকে ছাত্ৰছাত্ৰীসকল মেথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিছ এজন টিচাৰে ইমানখিনি ক্লাছ তোমালোকে নকৰে অৰ্থাৎ 12 দিনত তোমালোকক ইমানখিনি নপঢ়ায় জাষ্ট এটা বা দুটা সাবজেক্ট পঢ়াব গতিকে তোমালোকৰ কিমান পইচা ৰাহি হ'ব তোমালোকে এবাৰ নিজে বিবেচনা কৰা আৰু তোমালোকে ক্লাছত জইন হোৱা ছাত্ৰছাত্ৰীসকল লাইভ ক্লাছ হ'ব নোৱাৰটো সুধিব পাৰিবা গতিকে সিটৰ কেপাচিটিৰ কথা থাকে গতিকে সোনকালে এডমিশ্যনটো লোৱা ইতিমধ্যে বহু ছাত্ৰছাত্ৰী এডমিশ্যন লৈ ল'লে গতিকে ক্লাছ 8ৰ কাৰণে তোমালোকে এডমিশ্যন লোৱা বহু ছাত্ৰছাত্ৰী পৰীক্ষাৰ আগত পঢ়ে যে ভাল কৰিব লাগে পৰীক্ষাৰ আগতহে পঢ়ি ভাল কৰিব বিচাৰে কিন্তু তেনেকুৱা নহয় যিসকল ছাত্ৰছাত্ৰী প্ৰথমৰ পৰা পঢ়ি যায় তেওঁলোকৰহে ভাল হয় গতিকে ছাত্ৰছাত্ৰীসকল ক্লাছ 8 তোমাৰ 8 পাবা গতিকে এতিয়াৰ পৰা এডমিশ্যনটো লৈ মাত্ৰ যেটো 99 প্ৰথম দুমাহৰ কাৰণে এডমিশ্যন ল'ব লাগিব গতিকে তোমালোকে মাত্ৰ 198 দুমাহৰ কাৰণে এডমিশ্যন ল'ব লাগিব 198ত গতিকে তাৰ পিছত মাহে মাহে তোমালোকে লৈ থাকিলে হ'ব গতিকে ছাত্ৰছাত্ৰীসকল সোনকালে এডমিশ্যন লোৱা আৰু ক্লাছ 8ৰ ৰিজাল্টটো ভাল কৰিবলৈ চেষ্টা কৰা কাৰণ প্ৰথমবাৰ পঢ়িলে তোমালোকক সম্পূৰ্ণ 100 মাৰ্কছৰ ভিতৰত 100 মাৰ্কছ পাবা এই চাৰিটা বিষয়ত আৰু বাকী বিষয়কেইটাও মই বাৰু তোমালোকক ইউটিউবৰ জৰিয়তে দেখাই দিম গতিকে প্ৰথম প্ৰশ্নটো আছে আৰু তোমালোকে হোৱাটছএপ নম্বৰটো SMS কৰা তোমাৰ নাম ক্লাছ ডিস্ট্ৰিক্ট আৰু মই টিউচন ল'ম বুলি এটা SMS কৰা ল'লে আটাইখিনি বুজাই দিম আৰু যদি তোমালোকে বুজি পোৱা নাই অভিভাৱকে যে কথা পাতিব বিচাৰে তেতিয়াও পাতিব পাৰিব মাত্ৰ ফোনটো লগাই দিলে হ'ল ঠিক আছে বাকিখিনি মই অভিভাৱকক বুজাই দিব পাৰিম কেনেকুৱা ক্লাছ হয় গতিকে প্ৰথম প্ৰশ্নটো হৈছে write the first 8 lines of any one of the following poem with poet's name the daffodils stopping by woods on a snowy evening ইয়াৰে যিকোনো এটা কবিতা 8 লাইন তোমালোকক লিখিব লাগিব আৰু লগতে কবিৰ নামটো দিব লাগিব ঠিক আছে যিকোনো দুটাৰ ভিতৰত এটা Next, 2 number question, choose the correct option in each of the following question. ইয়াত পাঁচটা তোমালোকৰ কুৱেশ্যন আছে যিকিটা তোমালোকে ইয়াতে এনসাৰ আছে তিনিটা অপচনৰ ভিতৰত এটা এনসাৰ আছে গতিকে তোমালোকে এনসাৰটো দিলে হ'ল The poet compared the daffodils to ইয়াৰে এনসাৰটো হ'ব সিটো হ'ব শুদ্ধ উত্তৰ The stars in the Milky Way 2 নম্বৰ আছে The name of the Anne Frank's diary was ইয়াৰে এনসাৰটো হ'ব Kitty Number 3 is Irfan's hobby is ইয়াৰে সিটো হ'ব শুদ্ধ উত্তৰ পেইন্টিং Number 4 আছে Dhunu's dream was এটো হ'ব শুদ্ধ to be a rock star Number 5 Anne Frank was born on June 12 1929 Next আছে 3 number write true or false শুদ্ধ আৰু অশুদ্ধ কোনটো শুদ্ধ বা অশুদ্ধ আমি লিখিব লাগে The Kashmiri vendors travels to cities to visit a temple it is a true শুদ্ধ Annie's voice has reached out across continents and generation through her diary true hobo Kalpana Chawla was the first Indian woman astronaut true Kalpana Chawla was died in a car accident false Number 5 Emperor Akbar was very sad as his son Salim had shown false. Number 4 to yet মই লিখি দিছো তোমালোকে চাব পাৰা স্পেলিং বিলাক সেইকাৰণে লিখি দিয়া হৈছে so a very short answer type question what is the full form of NASA National Aeronautics and Space Administration ঠিক আছে বুজি পালা তোমালোকে নাসাৰ ফুল ফৰ্ম হৈছে National Aeronautics and Space Administration Number 2 to হৈছে what was Kalpana Chawla's dream Kalpana Chawla's
Kamala Sala's dream was to travel the moon. Number 3, who offered food to the vendors? এইটো তোমালোকে এইটো কমেন্ট সেকশনত জনাবা, তোমালোকৰ কমেন্ট সেকশন মই পিন কৰি দিম। What is a hobby? A hobby is an activity that you enjoy doing in spare time. Number 5, who was the leader of the boys in their adventure on Uruka night? It answer is Mohan. Number 5, question number 5, write the answer of the following question. ছাত্ৰ ছাত্ৰীসকল যেটো এটো 2 মাৰ্কছৰ কুৱেশ্যন গতে তোমালোকে এটো নিজে কৰিবা, ঠিক আছে। How did Kalpana Chawla die? Why did not Birbal bring any child? What is meant by the oath profession? When do the Kashmiri vendors travel to cities to sell their goods? What did Mohan and his friends propose to do on Uruka night? Number 6, match the following. ইয়াত তোমালোকে মিলাব লাগিব। প্ৰথম হৈছে আকবৰ was the emperor. Next, Salim was Akbar's son. Birbal was minister in the court of Akbar. The young prince was Salim's son. Number 7, write the past form of given verb. Play, catch, go, walk, bring, buy. Play ed দিলে হয় played হবো। Next, caught হবো যেটো catch to, go to went হবো, walked হবো ed দিবা, যেটো bring bought আৰু buy bought হবো, ঠিক আছে, BOUGHT। Next হৈছে write the rhyming word cloud, hills, trees, way. Clouds to wood নহয়, এটো ভুল হৈছে। তোমালোকে ক্লাউডস টু চাবাচোন কি হয়, তোমালোকে কমেন্ট সেকশন জনাবা, একেবাৰে সহজ রাইমিং ওয়ার্ড। হিলস হলে কিল হবো, কিলস, ঠিক আছে, এজ হবো ইয়াত কিলস। ট্রিজ হলে বিচ আৰু ওয়ে হলে দে। নাম্বার 9 টো আছে চুজ দা ওয়ার্ড হুইচ আর সিনোনিমস সেম মিনিং অফ দা গিভেন ওয়ার্ড। ইয়াত চোৱা, ইয়াত যেটো কোৱেশ্চন পেপাৰখন দিওঁতে ইয়াত 9 নম্বৰটো আৰু অলপ আছিল, সো সেই কাৰণে কোৱেশ্চন পেপাৰ মিলা নাই, গতিকে তোমালোকে চাই ল'বা সবৰ এইখিনি। নেক্সট হল যিখিনি আছে মানে কোৱেশ্চন পেপাৰ যিজন ষ্টুডেন্ট দিছে তলৰখিনি মানে দিয়া নহল, এইভাবে বিউটিফুল হলে লাভলি হ'ব, সিনোনিমস হলে একে শব্দত, জয় হলে প্লেজার হ'ব আৰু, ঠিক আছে। নেক্সট হল 10 নম্বৰ, ফিল ইন দা ব্ল্যাঙ্কস উইথ আৰ্টিকল এ এণ্ড ডি where applicable. Number 1, Mr. Soikia lives দেশ USA, ইয়াত দা USA হ'ব, ঠিক আছে, এটো THC দা USA। Mr. Soikia is a BA হ'ব। Soikia's brother is an MA. He is the eldest son of his father. এটা বাৰু কেনেকৈ হল মই তোমালোক নেক্সট যেতিয়া ক্লাছ পাম তোমালোক ক্লাছত সম্পূৰ্ণ বুজাই দিম, একদম A to Z বুজি পাবা। খালি ক্লাছত জইন হোৱা, একেবাৰে কম মাসুল দুখীয়া ছাত্ৰ ছাত্ৰীৰ বাবে অতি সুবিধা হ'ব, ঠিক আছে, দুখীয়া বা মধ্যবিত্ত ছাত্ৰ ছাত্ৰীৰ কাৰণে, বিশেষকৈ আমাৰ নিচিনা ছাত্ৰ ছাত্ৰীৰ কাৰণে, যেহেতু আমাৰ পইচাৰ অসুবিধা, টিউচন যাব নোৱাৰো, 2 মাহ 3 মাহ পিছত আমি বন্ধ কৰিব লাগে, তেনেকুৱা ছাত্ৰ ছাত্ৰীয়ে সম্পূৰ্ণ গাইড কৰিব পাৰিব, পঢ়িব পাৰিব। His father-in-law is dash ইয়াত এ হ'ব, ইউৰোপিয়ান, কেনেকৈ হল মই নেক্সট ক্লাছত বুজাই দিম বাৰু। Rewrite the sentence as directed. I have a car, turn in negative হলে ইয়াত I have not a car হ'ব। I can play cricket, ইয়াত হ'ব can I play cricket। Motherland is our India, our motherland is India, বলে একেবাৰে সহজ, এদিন এটা ক্লাছতে তোমালোকে সম্পূৰ্ণ বুজি পাবা। Next, choose the correct tense from the underline. I read verb, I read now, ইয়াত read হ'ব, now থাকিলে গতিকে I am reading now হ'ব, ঠিক আছে, যেটো now থাকিলে তো কন্টিনিউয়াস টেন্স হয় বা প্ৰেজেন্ট কন্টিনিউয়াস। He go to Guwahati tomorrow, গতিকে ইয়াত হ'ব he will go to Guwahati tomorrow। My brother write a letter yesterday, ইয়াৰ এনসাৰটো হ'ব rude হ'ব, WROT। Next, 13 number question, fill in the blanks with right alternative. There is water in a jug, ইয়াৰ এনসাৰটো হ'ব some হ'ব। Give me marbles, a few marbles, give me marbles you have, the few। Number 14, put the correct preposition in the blanks. Cloud float over hills and valley, the daffodil bloomed dash a lake, beside a lake,
Stars were shining. There's the night sky in night sky. ছাত্ৰসকল চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ইয়াত ইম্পৰ্টেন্ট কুৱেশ্যন এনসাৰ বিলাকে দিয়া হয় আৰু লগতে গ্ৰুপত জয়েন হৈ লোৱা অনলাইন ক্লাছত জয়েন হৈ লাইভ ক্লাছ কৰিব পাৰিবা সুবিধা বহুতে হ'ব তোমালোকে সোনকালে লোৱা কাৰণ চিটৰ কেপাচিটি থাকে গতিকে যিমান পাৰা সোনকালে এডমিশ্যনটো লৈ লোৱা আমি মাৰ্চৰ লাষ্টৰ পৰা আমি ক্লাছ ষ্টাৰ্ট কৰি দিম আৰু একেদিন তোমালোকক কিছু ইনফৰমেশ্যন আমি গ্ৰুপত দি থাকিম গতিকে চেনেলটো সাবস্ক্ৰাইবৰ লগতে গ্ৰুপত জয়েন হোৱা মাত্ৰ মাহিলী 99 টকা